ঘৰতে বহি যদি থাইলেণ্ডৰ ৰেচিপিৰ মজা ল'ব বিচাৰিছে তেনেহ'লে মোৰ লগত আজি বলক মেংগো ষ্টিকি ৰাইচ বনাওঁ। এই ৰেচিপিটো ইণ্টাৰনেটত বহুত বেছি ভাইৰেল হৈ আছে। সঁচাই খাই বহুতেই বেছি ভাল লাগিছিলে আৰু সেইকাৰণে এয়া মই থাৰ্ড টাইম বনালোঁ। আৰু এতিয়া মেংগোৰ ছিজন থাকোঁতে আপোনালোকেও এই ৰেচিপিটো সোনকালেই বনাই লওক। ইয়াৰ বাবে আমাক লাগিব পকা পকা আম আৰু কণ্ডেন্স মিল্ক আৰু লগতে নাৰিকল এটা। ষ্টিকি ৰাইচটো লাগিবই। বৰা চাউল লৈছোঁ। এয়া বৰা চাউলখিনি ভালদৰে ধুই ৰাতিয়ে মই তিয়াই থৈ দিছোঁ। তেতিয়া চাউলকেইটা সিজোতে বহুত বেছি ভাল হয়। সেইকাৰণে সদায় ৩-৪বাৰমান ধুই পিনে মই এয়া ৰাতি থৈ দিছোঁ। আৰু ৰাতিপুৱালৈ চাউলখিনি আমাৰ হৈ গৈছে। এতিয়া এইখিনিত অলপ পানী একেবাৰে কমকৈ দিব লাগে বৰা চাউলত, সেয়া সকলোৱে জানেই। এয়া দেখিছে মই জিপজিপীয়াকৈ এনেকৈয়ে পানীখিনি দিছোঁ আৰু এটা হুইচেল মাৰিব থৈছোঁ। ইয়াৰ উপৰি এচামুচ কৰ্ণফ্ল'ৰ বা কৰ্ণফ্ল'ৰ নাথাকিলেও পিঠাগুড়ি এচামুচ হ'লেও হৈ যাব। আৰু হুইচেলটো মৰাৰ পিছত এটা হুইচেল মৰাৰ পিছতে গেছটো অফ কৰি থৈ দিছোঁ। আৰু ইয়াৰ লগতে এতিয়া আমি কোকোনাট ক্ৰিমি চচটো বনাব লাগিব। তাৰ বাবে আমি নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু মিক্সিত গুড়া কৰি পিনে ইয়াৰ নাৰিকলৰ গাখীৰ বনাই লৈছোঁ। আপোনালোকে এই প্ৰচেছটো যদি কৰিব নিবিচাৰে তেতিয়াহ'লে কোকোনাট মিল্ক বজাৰত আজিকালি ইজিলি এভেইলেবল হয়, সেয়া লৈ আহিব পাৰে। আৰু ইয়াতে এতিয়া কোকোনাট মিল্ক 2 কাপ হৈছে মোৰ। আৰু এইখিনিত এতিয়া এচামুচ পিঠাগুড়ি দিছোঁ ডাঙৰ চামুচেৰে আৰু 2 চামুচ কণ্ডেন্স মিল্ক দিছোঁ ডাঙৰ চামুচেৰে। আৰু যদি মিঠাটো অলপ বেছি ভাল পায় তেতিয়াহ'লে চেনি এচামুচ দিব পাৰে, মই কিন্তু দিয়া নাই। আৰু এইখিনি ভালদৰে মিক্স কৰি পিনে 2-3 মিনিট আমি ল' ফ্লেমত কণ্টিনিউৱাছ লাৰি পিনে গেছত অলপ ৰাখিব লাগিব, অলপ ডাঠ হোৱাকৈ। আৰু এয়া দেখিছে আমাৰ কোকোনাট চচটো হৈ গৈছে। এনেকুৱা কনচিষ্টেঞ্চি হ'লেই হৈ যাব, কাৰণ অলপমান পিছত আৰু অলপ ঠিক হৈ যাব। আৰু এই কোকোনাট চচটো আমি গৰমে গৰমে উলিয়াই ৰখা বৰা চাউলখিনিত ভালদৰে মিক্স কৰি ল'ব লাগিব অলপমান। আৰু বাকীখিনি আমি ওপৰত ধুনীয়াকৈ সজাই দি দিছোঁ। আৰু ইয়াৰ ওপৰত ক'লা তিল বা বগা তিল যদি আছে দিব পাৰে, এয়া অপশ্যনেল হয়। দেখাত ধুনীয়া হ'বৰ কাৰণে মই অলপ সজাই দিছোঁ। লগতে পকা পকা আমো কাটি দিছোঁ। আৰু ইয়াৰ লগত পকা আমৰ কম্বিনেশ্যনটো সঁচাই বহুত বেছি টেষ্টি। আপোনালোকে এইবাৰ পকা আম থাকোঁতে এয়া ৰেচিপিটো এবাৰ বনাই চাব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু এতিয়া তেনেহ'লে প্লিজ ৰেচিপিছ এণ্ড লিভিঙত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।